ৰান্ধনীসকল স্বাগতম জনাইছো ৰিমঝিম লিমিটেড চেনেলৰ অন্য এটা ভিডিঅ'লৈ। কিটচেনত আছো, কিন্তু এইটো ঘৰৰ কিটচেন নহয়, এইটো হ'ল চেন্নাইৰ কিটচেন। বৰ মোৰ কাৰণে বহুতেই বেছি দুখৰ কথা। গাটো ভাল নাছিলে বুলি আপোনালোকে জানেই, আৰু সেইবাবে চেন্নাই এপললৈ আহিব লগা হ'ল। বেটাক এৰি থৈ আহিব লগা হ'ল, সেইবাবেহে মোৰ বেছি দুখ লাগিছে। যি এপললৈ আহিলেও গাটো ভাল হৈ যাব বুলি গম পাইছোৱেই, কিন্তু ল'ৰাটোক এৰি থৈ অহাটোহে মোৰ কাৰণে বহুত বেছি দুখৰ হৈছে। যিহেতু কালিয়ে আহিলোঁ, গতিকে বেটাক এৰি থৈ আহিছোঁ, কেনেকুৱা কি হৈছে সেইখিনিকে আপোনালোকক দেখুৱাম। দুখ লাগিছে, তথাপিতো মই নিজে যদি সুস্থ নাথাকোঁ তাক কেনেকৈ সুস্থ ৰাখিম সেই বুলিয়ে অকণমান সেই কথাখিনি ভাবিয়ে মনত সাহস গোটাই আহিছোঁ। আশীৰ্বাদ কৰিব যাতে সি আমনি নকৰাকৈ ধুনীয়াকৈ থাকে। ফ্ৰেণ্ডছ, বেটাক খোৱা পানীতে এৰি থৈ আহিলোঁ, বহুত বেয়া লাগিছে, কিন্তু কি কৰিব, সি সাৰ পাই থাকিলে আমাক বেছি কান্দিব, সেইটো কাৰণে তেনেকৈ এৰি থৈ আহিলোঁ। এতিয়া এয়া ভাইটি দেউতাই আমাক থ'বলৈ গৈছে, ভাইটিৰ লগত মই, আৰু আগফালে মিষ্টাৰে ড্ৰাইভ কৰি আছে, লগত দেউতা। এয়া আহি পালোহি ডিব্ৰুগড় এয়াৰপৰ্ট। মিষ্টাৰ কোঁৱৰে বৰ্ডিং পাছ লৈ আছে। ডিব্ৰুগড় এয়াৰপৰ্টটো দেখুৱাবলগীয়া একো নাই, বহুতে দেখিছেই, এনেই দেখুৱাই দিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে বেটাই আমনি নকৰে, এইকেইদিন ধুনীয়াকৈ থাকে। ডক্টৰক দেখুৱাই সোনকালে হোৱাটো মই বিচাৰিছোঁ, সোনকালে উভতি আহিব লাগে, আৰু সোনকালে মোৰ কামখিনি হ'ব লাগে। আশীৰ্বাদ কৰিব, ময়ো সোনকালে সুস্থ হ'ব লাগে। বাকী আজি এইখিনিয়ে দেখুৱাম, ক'ত গ'লোঁ, যাওঁতে কেনেকৈ গ'লোঁ, কি কৰিলোঁ সেইখিনিকে দেখুৱাইছোঁ। এয়া এতিয়া আমি গৈ আছোঁ, প্ৰথমতে ডিব্ৰুগড়ৰ পৰা কলিকতা দেই, কলিকতাৰ পৰাহে চেন্নাই, ডাইৰেক্ট ফ্লাইট নহয় যেনিবা। এতিয়া আমি কলিকতা পালোঁহি। কলিকতাত আমাৰ চিনাকি আংকল আণ্টিহঁতক লগ পালোঁ, তেওঁলোকেও হায়দৰাবাদলৈ গৈ আছে, চিকিৎসাৰ বাবেই হয়। প্ৰায় মানুহ চেন্নাইতো চাগে লগ পাম, বহুতে কৈছে চেন্নাইত অসমৰ মানুহ বহুত লগ পাব, আৰু ভাল লাগে অসমৰ মানুহ লগ পালে। বাহিৰত বিদেশত আপোন মানুহ যেন লাগে। কলিকতা লঞ্চত সোমাব লৈছোঁ, তাৰ পৰা ওলাই আহি আমি আকৌ কলিকতাৰ পৰা চেন্নাইলৈ বুলি আকৌ গৈ আছোঁ। এতিয়া আমি চেন্নাই পালোঁহি, আৰু আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ চেন্নাই এয়াৰপৰ্টটো। চেন্নাইত আমি যেতিয়া নামিছিলোঁ তেতিয়া বৰষুণ দি আছিলে, সেইটো কাৰণে বেগবোৰ অহা অলপমান পলম হৈছিলে। মিষ্টাৰ কোঁৱৰে বেগৰ কাৰণে ৰৈ আছিলে, আৰু মই অকণমান এয়াৰপৰ্টত গোটেই যিখিনি বস্তু আছে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পাতাবাহাৰ ফুল নহয়, পাতাবাহাৰ বহুত আছে, বৰ ধুনীয়াকৈ সজাই থৈছে, আৰু তেওঁলোকৰ নিজৰ বস্তুখিনি, সম্পদখিনি দেখুৱাবলৈ চেষ্টা কৰিছে। বহুত ধুনীয়াকৈ ৰাখিছে দেই, বৰ ধুনীয়াকৈ। আৰু মানুহবোৰে ফটো উঠি আছে কাৰণে মোৰ যাবলৈ অকণমান বেয়া লাগিছে, দূৰৰ পৰাই অকণমান দেখুৱাই দিছোঁ। যিহেতু মিষ্টাৰ কোঁৱৰ ইফালে আছে, মোৰ ফটো উঠা হোৱা নাই, আৰু মিষ্টাৰ কোঁৱৰেহে বেগৰ বাবে ৰৈ আছে, আৰু মই যিমান পাৰোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাই আছোঁ। যি কি নহওক, আপোনালোকে আশীৰ্বাদ কৰিব বেটাই যাতে এইকেইদিন ভালকৈ থাকে, আইতাকহঁতক বেছি আমনি নকৰে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আপোনালোকক মই কি হৈছে চেন্নাই চেকআপত সেইখিনি আপোনালোকক ক'ম। ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।